হেদায়তপুৰ মছজিদ পৰিচালনা সমিতিৰ উদ্যোগত চতুৰ্থ বাৰ্ষিক জলছা মোবাৰক উদযাপন। হেদায়তপুৰ মছজিদ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত জলছা মোবাৰক উদযাপনত গছপুলি ৰোপণ, কোৰাণ পাঠ প্ৰতিযোগিতা, থিতাতে লিখা ৰচনা প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰে। ইয়াৰ উপৰিও সৰাবাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সদস্য আকৰম আলীৰ সঞ্চালনাত অনুষ্ঠিত কৰিব সম্বৰ্ধনা অনুষ্ঠান। আবেলি মুকলি জলছা উদ্বোধন কৰিব সৰাবাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি বাহৰুল ইছলামে। অন্যহাতে জলছা মোবাৰক উদযাপনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট কবি সাহিত্যিক উমৰ ফাৰুক। লগতে উপস্থিত থাকিব জিকিৰ শিল্পী বুলবুল হুছেইন। অনুষ্ঠানৰ সমূহ কাৰ্যসূচীৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ বিষয়ববীয়াসকলে। নামখলৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট, AIN লাইভ। সাংবাদিক বন্ধুসকলক আমি এই চেগতে ধন্যবাদ জনাইছোঁ আমাৰ এই শান্তিপুখুৰী গাঁৱলৈ অহাৰ বাবে। আমি প্ৰতি বছৰে আজি চতুৰ্থ বাৰ্ষিক আমি 4 বছৰ হ'ল আমি জলছা উদযাপন কৰি আহিছোঁ আৰু ইয়াৰ উদ্দেশ্য আৰু লক্ষ্য হৈছে আমাৰ ধৰ্মীয় কথাবিলাক উঠি অহা প্ৰজন্মই যাতে আমাৰ ধৰ্মৰ বিষয়ে জানে, আমি ধৰ্মৰ বিষয়ে যাতে কি অধ্যয়ন কৰিব লাগে, কেনেকৈ চলা ফুৰা কৰিব লাগে, আমি জীৱনটো কেনেধৰণে অতিবাহিত কৰিম ধৰ্মৰ লগত জড়িত হৈ, ঠিক সেই উদ্দেশ্যৰে আমি প্ৰতি বছৰে আমাৰ ধৰ্ম বিষয়ক যিসকল আমাৰ জ্ঞানী ব্যক্তি আছে তেওঁলোকক আমন্ত্ৰণ কৰি আনো আৰু আনি পেলাই ইয়াতে আমি প্ৰতি বছৰে জলছা উদযাপন কৰি আহিছোঁ। তাৰ পৰা আমাৰ সমূহীয়া চাফাই হৈ গ'ল, আমাৰ কবৰ জিয়াৰাত হৈ গ'ল, তাৰপিছতে বৃক্ষৰোপণ কাৰ্যসূচী আছিলে এইটো অনুষ্ঠিত হৈ গ'ল আৰু আমাৰ শিশুসকলৰ মাজত আমি ধৰ্মীয় কোৰাণ পাঠ প্ৰতিযোগিতা আমি পাতিছোঁ। ইয়াৰ পিছতে আমাৰ আছে গধূলিলৈকে সম্বৰ্ধনা অনুষ্ঠান এটা আছে। আমাৰ যিখিনি বিকলাংগ ব্যক্তি আছে তেওঁলোকক আমি প্ৰতি বছৰে এটা সম্বৰ্ধনা জনাই আহিছোঁ আৰু সেই কাৰ্য আমন্ত্ৰিত ব্যক্তি আমাৰ থাকিব আমাৰ দৰং গৌৰৱ বুলবুল হুছেইন ডাঙৰীয়া থাকিব আৰু লগতে আমাৰ মৌলানাসকল থাকিব। তাৰপিছতে আমি ৰাতি 11 মান বজাত আমাৰ অনুষ্ঠান আমি সামৰণি কৰিম। আমন্ত্ৰিত অতিথি বুলবুল হুছেইনৰ লগতে আমাৰ উমৰ ফাৰুক ডাঙৰীয়া কবি সাহিত্যিক শান্তিপুখুৰী তেওঁ আমাৰ উপস্থিত থাকিব বিশিষ্ট অতিথি হিচাপে আৰু আমাৰ থাকিব আমন্ত্ৰিত বক্তা মাননীয় মৌলানা আব্দুল হক ৰেজবি প্ৰধান শিক্ষক আলা হজৰত একাডেমী মঙলদৈ। দ্বিতীয়তে মাননীয় হাফিজ কাৰী মৌলানা মহম্মদ আব্দুল জামাল ৰাজা শিক্ষক বৰদলগুৰি আহলে সুন্নত চিফিয়া হাফিজিয়া মাদ্ৰাছা এওঁলোক উপস্থিত থাকিব। এওঁলোকে ইয়াত আমাৰ প্ৰায় আমাৰ এই আঞ্চলিক হিচাপে আমি পাতিছোঁ। ইয়াতে বিহাইগাঁও, হুছেইন চুবুৰী, বুঢ়াখাট, কতৰা, গংগাপুখুৰী আদি গাঁওসমূহ আমাৰ শান্তিপুখুৰী গাঁৱৰ লগতে আটাইখিনি মানুহ থাকিব। নিশ্চয়তো ৰাইজৰ দান বৰঙণিৰে সকলোখিনি আমি ৰাইজৰ দান বৰঙণিৰে আমি পাতিছোঁ। ৰাইজৰ সঁহাৰি আমি অশেষ সঁহাৰি পাইছোঁ আৰু তেওঁলোকে আমাক উৎসাহ উদ্দীপনা দি আছে। সেই শেষত ৰাইজক কি আহ্বান জনাব? শেষত ৰাইজক আমি এইটোৱে আহ্বান জনাম যে আমাৰ এই বৃহত্তৰ যিখিনি মুছলিম এৰিয়া আছে, মুছলিম এৰিয়াৰ সকলো মানুহ যাতে আমি একত্ৰিত হৈ থাকিব পাৰোঁ। এইখিনিতে মই এটা কথা ৰৈ গৈছে, মই অসমবাসীক আমাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাবলৈ মোৰ ৰৈ গৈছিলে। মই এইখিনিতে আমাৰ অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু এই আমাৰ যিটো ভাতৃত্ববোধ আন্তৰিকতা আমাৰ এই বৃহৎ এই গাঁওকেইখনৰ লগতে ওচৰত যিখিনি আমি বেলেগ জাতি ধৰ্মৰ মানুহ আছে তেওঁলোকৰ লগতো আমি সমিল মিলৰ বাৰ্তাটো ইয়াৰ পৰা আমি পঠাব বিচাৰোঁ। সেয়ে আমি আজি সকলো ৰাইজৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।